পাপৰ ইতিমধ্যে আপুনি অৱগত কৰিছে যে গোটেই এতিয়া বজাৰত মূল্য বৃদ্ধিৰ দাম বৃদ্ধিৰ যি জুই সেই জুই এতিয়া অতিষ্ঠ কৰিছে জনতাক আৰু ইতিমধ্যে বিভিন্ন সামগ্ৰী যিসমূহ সামগ্ৰী আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি থাকোঁ সেই সামগ্ৰীসমূহৰ দাম বাঢ়িছে বিশেষকৈ খোৱা বস্তুৰ যদি কথা কওঁ তেনেহ'লে আলুৰ দাম বাঢ়িছে যি নাইনিতাল আলু বা আগ্ৰাৰ আলু সেই আগ্ৰাৰ আলু ইতিমধ্যে দাম বাঢ়িছে আৰু সেই দাম বাঢ়ি যথেষ্টখিনি হৈছেগৈ এই আলুৰ দাম 30 টকা হৈছে কেজি আৰু যি বংগৰ আলু যি বেংগল আলু বুলি কোৱা হয় সেই আলুৰো দাম বাঢ়িছে আৰু সমান্তৰালভাৱে ৰহৰ দাইলৰ দাম বাঢ়িছে মাহৰ দাইলৰ দাম বাঢ়িছে আৰু তাৰ সমান্তৰালভাৱে যদি চাওঁ তেনেহ'লে আমি ৰডৰ দাম বাঢ়িছে চিমেণ্টৰ দাম বাঢ়িছে আৰু এনেধৰণে যিবোৰ সামগ্ৰী এই সামগ্ৰীসমূহৰ দাম বাঢ়িছে আৰু এতিয়া অতিষ্ঠ হৈছে জনতা মই এখন বজাৰত আছোঁ উলুবাৰীৰ বজাৰ এই বজাৰলৈ যথেষ্ট গ্ৰাহক আহে আৰু তেওঁলোকে এই বজাৰত বস্তু ক্ৰয় কৰিবলৈ আহে আমি এই গ্ৰাহকসকলৰ সৈতে কথা পাতিম আমি একাংশ ইয়াতে বিক্ৰেতা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু নিৰ্বাচন এই প্ৰাকখনত এনেধৰণে বজাৰত যি দাম বৃদ্ধি সেই দাম বৃদ্ধি কিন্তু এতিয়া সকলোকে এনেধৰণে অতিষ্ঠ কৰিছে মই এজন বিক্ৰেতা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আলুৰ দাম বাঢ়িছে কোন প্ৰথম মানে আগ্ৰাটো আপোনাৰ দামটো বেছি আহিছে প্ৰথম আহিছে আগ্ৰাটো বেংগলটো দাম কম আছে বৰপেটাও কম আছে বৰপেটা 25 বেংগলো 25 আগ্ৰাটো দামটো বেছি নতুন আহিছে এইটো আগ্ৰাৰ এতিয়া দাম কিমান আছে আলুটো তাতে 30 টকা আপোনালোকে খুচুৰাত 30 টকা পাইকাৰে 30 টকাত আনি খুচুৰাত কিমানত বেচে 30 টকা নহয় তাতে আমি খুচুৰা বেচিলে 30 টকা বেচোঁ এইটো আৰু হেৰি যদি আমি চাওঁ তেনেহ'লে বেংগল আলুটো টকা 24 টকা 25 টকা এনেকা পাই বেংগল আলু নহয় এইটো আপোনাৰ আগ্ৰাটো আৰু এইটো বেংগলটো আপোনাৰ 17 18 আৰু আদা নহৰু দাম কেনেকুৱা হৈছে আদা নহৰুৰ দামটো বাঢ়িছে আগৰ নিচিনাই মানে কিমান বাঢ়িছে ধৰক 200 টকা কেজি আদা নহৰুটো বাঢ়িছে আগতে কিমান বেচিছিলে আগতো মানে এনেকা একদমতো প্ৰথমত দাম বহুত আছিল এতিয়া কমি কেনে আকৌ অলপমান বাঢ়িছে বাঢ়িছে দাম বাঢ়িছে অলপ বাঢ়িছে আদা নহৰুৰ দামটো নিশ্চয়কৈ আমি কথা শুনালোঁ এইসকল বিক্ৰেতা আৰু বিক্ৰেতাই কৈছে যে দাম বাঢ়িছে আৰু দাম বঢ়াক লৈ এতিয়া এনেধৰণে কিন্তু যিসকল লোক বজাৰলৈ আহে তেওঁলোকে কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে কাৰণ প্ৰতিটো সময়তে যদি আমি চাওঁ তেনেহ'লে এই দাম বৃদ্ধিয়ে কিন্তু সকলোকে অতিষ্ঠ কৰে কেৱল খাদ্য সামগ্ৰীয়ে নহয় আমি যদি ঘৰ নিৰ্মাণ কৰিবলৈ যিসমূহ ৰড সেই ৰডৰো দাম বাঢ়িছে শিলৰো দাম বাঢ়িছে ৰডৰ দাম বাঢ়ি যেনেধৰণে এতিয়া প্ৰতিজন জনতাক অতিষ্ঠ কৰিছে বা শিলৰ দাম বাঢ়িছে আৰু শিলৰ প্ৰতি ঘনমিটাৰত 1200 টকাৰ পৰা 1300 টকালৈ এনেধৰণে দাম বঢ়াৰ কথা কৈছে গতিকে ৰহৰ দাইলৰ দাম বাঢ়িছে গতিকে এই দামসমূহ বৃদ্ধি হোৱাৰ পিছতে কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বজাৰত আমি সাধাৰণ জনতা আছে আমি তেওঁলোকৰ পৰা কথা পাতিব বিচাৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ দাম বাঢ়িছে বজাৰত কি ক'ব দামটো বাঢ়িছে এটা কি ক'ম আৰু আমি কি ক'ম এটা চৰকাৰে ক'ব চৰকাৰলৈ কি ক'ব আপুনি চৰকাৰে কি ক'ম আৰু চৰকাৰেতো মাত নামাতেই দাম গ'লে এওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে কাৰণ এওঁলোকে প্ৰতিটো সময়তে চৰকাৰক কয় যে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হয় কাৰণ দাম বৃদ্ধিয়ে তেওঁলোকে যথেষ্ট সাধাৰণ জনতা কিন্তু অতিষ্ঠ কৰে আন একাংশ বিক্ৰেতা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম দাদা দাম বাঢ়িছে যথেষ্ট দাম বাঢ়িছে ক'ত দাম বাঢ়িছে আলুৰ দাম বাঢ়িছে আৰু আদা নহৰুৰ দাম বাঢ়িছে এইটো তিনিটা দাম বাঢ়িছে আৰু নিশ্চয়কৈ যদি কওঁ তেনেহ'লে পাপৰি চাওক ৰহৰ দাইলৰ দাম 160 টকাৰ পৰা 180 টকা পৰ্যন্ত হৈছে যিহেতু পূৰ্বতে প্ৰতি কিলো ৰহৰ দাইলৰ দাম 160 টকা আছিলে আৰু বৰ্তমান সময়ত সেই দাম বাঢ়ি 180 টকা হৈছেগৈ মাহৰ দাইল যদি আমি চাওঁ তেনেহ'লে পূৰ্বতে 120 টকা আছিলে সেই 120 টকা বাঢ়ি গৈ এতিয়া 140 টকা হৈছেগৈ আৰু আমি যদি চাওঁ তেনেহ'লে বালি যিহেতু ঘৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট সময়ত বহু লোকে বালি ক্ৰয় কৰি আমাৰ দেখিবলৈ পাওঁ গতিকে বালি প্ৰতি ঘনমিটাৰত তেনেহ'লে বাঢ়ি গৈ 1200 টকাৰ পৰা 1300 টকা হৈছেগৈ শিল বা 2200 টকা হৈছেগৈ গতিকে এনেধৰণে যিসমূহ দাম বৃদ্ধি সেই দাম বৃদ্ধি কিন্তু এতিয়া সকলোকে এনেধৰণে অতিষ্ঠ কৰা আমি দেখিবলৈ পাইছোঁ এখন বজাৰত আছোঁ আমি বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ গতিকে প্ৰতিজনে এনেধৰণে ক'ব বিচাৰিছে যে দাম বৃদ্ধি এতিয়া জুৰুলা কৰিছে জনতাক গতিকে আমি আন একাংশ আছে আমি তেওঁলোকৰ পৰা কথা পাতিব বিচাৰিম কাৰণ মূল্য বৃদ্ধিৰ যি জুই সেই জুই প্ৰতিজনকে চুই গৈছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ এষাৰ কথা শুনিম আপুনি বিজি আছে নিশ্চয়কৈ আৰু এনেদৰে প্ৰতিজনেই আহিছে বজাৰলৈ কাৰণ তেওঁলোকে ব্যস্ততাৰ মাজতো তেওঁলোকে বজাৰলৈ আহে গতিকে বজাৰত যি দাম বৃদ্ধি সেই দাম বৃদ্ধি কিন্তু সকলোকে অতিষ্ঠ কৰে আৰু আন একাংশ আছে আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম বজাৰত যথেষ্ট দাম বৃদ্ধি হৈছে কি ক'ব কি ক'ম আৰু কওক এইটো ইলেকশ্যনৰে এফেক্ট নে কি ক'ব নোৱাৰোঁ এদিন ধৰি পেলাই দেখিছোঁ বহুত বাঢ়ি গৈছে বস্তুৰ দাম যথেষ্ট বাঢ়িছে পূৰ্বতে যদি আমি চাওঁ তেনেহ'লে ঔষধৰ দাম বাঢ়িছিলে ঔষধৰ দামটো বাঢ়িছেই আজিকালিতো দেখিছোঁ মানে আপোনাৰ শাক পাচলিৰো দাম বহুত বাঢ়ি গৈছে ৰিচেণ্টলি বিশেষকৈ যোৱা 10-15 দিন ধৰি পেলাই বিশেষ
ভীষণ বাঢ়ি গৈছে হয় 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 কি ক'ব এই ক্ষেত্ৰত আপুনি মধ্যভোগীৰ কিবা দপদপনি বুলি ভাবে নে চৰকাৰ প্ৰশাসনৰ ক'ৰবাত দুৰ্বলতা বুলি ভাবে কি কাক বুলি ক'ম কওক মানে দায়ী কোন হয় ক'ব নোৱাৰোঁ কিন্তু আল্টিমেটলি আমি চাফাৰ আমি কৰি আছোঁ এইটোৱে হ'লগৈ আল্টিমেটলি ঘটনা কি ক'ব চৰকাৰ প্ৰশাসনলৈ কি ক'ব তেখেতসকলে নজৰ দিব লাগে চাব লাগে হা এটা কণ্ট্ৰল থাকিবই লাগে ডেফিনেটলি এটা কণ্ট্ৰল থাকিব এটা কথা নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰতিটো কোম্পানীয়ে চৰকাৰলৈ পইচা দিছে তাৰপিছত সেই এটা তাৰ কাৰণে এই হৈছে ডেফিনেটলি এইটোতো একদম অপেন চিক্ৰেট হয় নহয় জানো যি পইচা খৰচা কৰিছে যি ডোনেশ্যন দিছে তাৰ পৰিৱৰ্তেতো তাহাঁতে কৰিবই ল'বই ধন্যবাদ জনাইছোঁ আৰু এনেদৰে চাওক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰণ চৰকাৰে প্ৰতিটো সময়তে যে দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কথা কয় কিন্তু বৰ্তমান সময়ত যি দাম বৃদ্ধি সেই দাম বৃদ্ধি কিন্তু সকলোকে অতিষ্ঠ কৰিছে দাদা বজাৰ কৰিলে নলবে দাম বৃদ্ধি হৈছে কি ক'ব দামটোতো এখান ল'বই নিশ্চয়কৈ আৰু এনেধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সাধাৰণ জনতাৰ কিছু মতামত আমি শুনাবলৈ চেষ্টা কৰিলোঁ কেৱল এয়াই নহয় প্ৰতিটো সময়তে যদি আমি চাওঁ তেনেহ'লে বজাৰৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধি সকলোকে অতিষ্ঠ কৰে খাদ্য সামগ্ৰীৰ পৰা আদি কৰি জীৱন যাত্ৰাত ব্যৱহাৰ হোৱা প্ৰতিবিধ সামগ্ৰী এনেধৰণে দাম বৃদ্ধি হয় সমান্তৰালভাৱে নিৰ্বাচন আহিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে যি দাম বৃদ্ধি সেই দাম বৃদ্ধিক লৈ প্ৰতিজন লোকেই এনেধৰণে কৈছে কাৰণ দাম বৃদ্ধি বজাৰত নিয়ন্ত্ৰণ হ'ব লাগে কাৰণ তেওঁলোকে প্ৰতিটো সময়তে বজাৰলৈ আহে বজাৰৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিবলগীয়া হয় কাৰণ যদি চাওঁ তেনেহ'লে চহা যিসমূহ লোক আছে বা যিসমূহ খাটি খোৱা লোক আছে সেই খাটি খোৱা লোকসকলৰ যথেষ্ট তেওঁলোকৰ দুৰ্ভোগ ভুগিবলগীয়া হয় তেওঁলোকৰ কাৰণে আন একাংশ আছে মই সুধিব বিচাৰিম এটা দাম বৃদ্ধি হৈছে কি ক'ব দাম বৃদ্ধি হৈছে এতিয়া উপায় নাই না এতিয়া ভোটাৰ আগতটো হ'বই লাগে এইটো চবেই জানে কাৰণ কি আমাৰতো এতিয়া মানে কি আপোনাৰ চব্জি এতিয়া ইমান অহা নাই এতিয়াতো অফ চিজন না অসমৰ কৃষকে যে বজাৰ নাপায় উচিত বজাৰ এখন নাপায় সেই ক্ষেত্ৰত আপুনি কি ক'ব কাৰণ আপুনি যদি চাওঁ বেংগললৈ আমাৰ শীতল ভঁৰালৰ অভাৱৰ কাৰণে তেওঁলোকে 8-9 টকাত প্ৰতি কিলো আলুত বেছি দিয়ে সেই বেংগল আলুৱে আমাৰ পুনৰবাৰ আকৌ আমাৰ অসমলৈ আহে দাম বৃদ্ধি হয় এইটো আপোনাৰ এইটো আপুনি কি ক'ব আপুনিতো ট্ৰান্সপৰ্টেশ্যন খৰচ আছে এতিয়া আমি খৰচৰ কাৰণে এতিয়া যাৰ কাৰণে অসমত আপোনাৰ যিটো অসুবিধা আছে কিন্তু তাওতো আমি বহুত ভালে পাই আছোঁ আমাৰতো ইমান হেভি দাম হোৱা নাই হয়তো ক'ৰবাত অলপ বেছি ক'ৰবাত কম এইটো হ'বই পাৰে হয় কি নাই আৰু এনেদৰে প্ৰতিজন লোকে এনেদৰে তেওঁলোকৰ মনৰ কথা কৈছে গতিকে পাপৰি আমি এনেদৰে পৰিৱেশ দেখুৱাইছো প্ৰতিজন সাধাৰণ লোকেই তেওঁলোকে দাম বৃদ্ধিক লৈ কিন্তু যথেষ্ট অতিষ্ঠ হৈ পৰা আমি দেখিবলৈ পাইছো পাপৰি ধন্যবাদ জনাইছো প্ৰাঞ্জিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ